চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ উদ্যোগত আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত এদিনীয়া প্ৰাইজ মানি কেৰম প্ৰতিযোগিতা অনুষ্ঠিত হয়। কেৰম প্ৰতিযোগিতাখনত ধুবুৰী আৰু বঙাইগাঁও জিলাৰ মুঠ ৩২টা দলে অংশগ্ৰহণ কৰে। কেৰম প্ৰতিযোগিতাখনত বিজয়ী দলক ৫,০০০ টকাৰ লগতে ট্ৰফি আৰু বিজিত দলক ৩,০০০ টকাৰ লগতে ট্ৰফিৰে পুৰস্কৃত কৰা হয়। ড্ৰাগছৰ আসক্ত নহৈ ক্ৰীড়াৰ সৈতে সংযুক্ত হোৱা হওক এই উদ্দেশ্য আগত ৰাখি চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ সন্মুখত এদিনীয়া প্ৰাইজ মানি কেৰম খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। যুৱ সমাজক খেলৰ প্ৰতি আকৃষ্ট কৰিবলৈ তথা ড্ৰাগছৰ পৰা আঁতৰত ৰখাৰ প্ৰয়াসেৰে এই পদক্ষেপ চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাব আৰু গাঁওৰক্ষী বাহিনীৰ। উক্ত কেৰম প্ৰতিযোগিতাত ধুবুৰী আৰু বঙাইগাঁও জিলাৰ মুঠ ৩২টা দলে অংশগ্ৰহণ কৰে। খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংটিয়ে। খেলৰ পুৰস্কাৰসমূহ প্ৰদান কৰে নিয়ৰ ইংটিয়ে। যুৱ চামক ড্ৰাগছৰ নিচাৰ পৰা আঁতৰত থাকি ক্ৰীড়াৰ সৈতে সংযুক্ত হ'বলৈ আহ্বান জনায় আৰক্ষী বিষয়াগৰাকীয়ে। খেলখনত বিজয়ী হয় আমানুৰ ইছলাম আৰু আখতাৰ আলী। বিজিত দলৰ খিতাপ লাভ কৰে আবু চাহি আৰু আজিজুল হকে। খেলসমূহ নিয়াৰিকৈ চলাই লোৱাত সহায় কৰা খেল পৰিচালক ৰাজেশ সিংহ, কিশোৰ কুমাৰ ৰায়, মনুৰ আবু বক্কৰ সিদ্দিক তথা খেলপ্ৰেমী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে চাপৰ মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ সভাপতি শহীদুল চৰকাৰে। প্ৰেছ ক্লাব আৰু চাপৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত যি একদিনীয়া প্ৰাইজ মানি কেৰম চেম্পিয়নশ্বিপ আয়োজন কৰিছে, খুবেই এটা ধুনীয়া আয়োজন। যিটো ওপৰত যিটো লগ' আছে, ড্ৰাগছ আসক্ত ড্ৰাগছ মুক্ত এখন সমাজ আমি গঢ়িব লাগিব আৰু এইটো একমাত্ৰ সম্ভৱ হ'ব আমাৰ এটা সুস্থ সবল মনৰ মাজেৰে আৰু আমাৰ মনবিলাক সজীৱ কৰি ৰাখিব ক্ৰীড়াৰ মাধ্যমে। গতিকে খেলৰ হেৰিটো যিয়েই নহওক, ই ক্ৰিকেটেই হওক, ফুটবলেই হওক নাইবা কেৰমেই হওক, ই আমাক সমাজত যিবিলাক প্ৰাদুৰ্ভাৱ আছে সেইবিলাকৰ দূৰত ৰখাত আমাক সহায় কৰে। বৰ্তমান সময়ত আমাৰ যি উঠি অহা নৱপ্ৰজন্ম আছে তেওঁলোকে খেলৰ পৰা লাহে লাহে দূৰত যোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু এনেধৰণৰ আয়োজনে পুনৰ সেই উঠি অহা চামক খেলৰ প্ৰতি আকৰ্ষিত কৰিব আৰু এটা সুন্দৰ ভৱিষ্যতৰ দিশে আগুৱাই লৈ যাবলৈ আশা প্ৰকাশ কৰিছোঁ। আৰু এনেধৰণৰ প্ৰতিযোগিতা যাতে আকৌ আয়োজন হয় তাৰে আশা ৰাখি মোৰ এই উদ্বোধনী অনুষ্ঠানৰ সমূহ সামৰিছোঁ। আমি প্ৰথম এটা শ্লোগান লৈছিলোঁ, মূল উদ্দেশ্য আছিল ড্ৰাগছৰ দাস নহৈ ক্ৰীড়াৰ সৈতে সংযুক্ত হোৱা হওক। এই শ্লোগান লৈ আমি আজি মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ প্ৰাংগণত মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ উদ্যোগত আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত এদিনীয়া প্ৰাইজ মানি কেৰম খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। উক্ত খেলখনত ৩২টাকৈ দলে তথা দ্বৈত যি খেল হৈছিল, ডুৱেল খেল, ৩২টাকৈ দলে অংশগ্ৰহণ কৰিছিল আৰু এই ৩২টা খেলৰ ভিতৰত দুটা দলক আমি যিহেতু প্ৰথম আৰু দ্বিতীয় হিচাপে ঘোষণা কৰিছোঁ। খুব সুন্দৰ এটা খেলৰ পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছিল, কাৰণ বিভিন্ন ঠাইৰ পৰা বঙাইগাঁও, চিৰাং আৰু ধুবুৰী বিলেচিপাৰাৰ পৰা বিভিন্ন ঠাইৰ পৰা আমাৰ এই খেলখনত খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। আমি ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে সহায় সহযোগিতা লাভ কৰিছিলোঁ। বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাননীয় দীপজ্যোতি ইংটি ছাৰক, কাৰণ তেখেতৰ বৃহৎ পৰিমাণৰ এক সহযোগ আমাক দিছিল, যাৰ কাৰণে আমি খেলখন সফল ৰূপায়ণ কৰিব পাৰিলোঁ। ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, চাপৰ আৰক্ষী থানাক, গাঁওৰক্ষী বাহিনীক। বিশেষকৈ আমাৰ খেল পৰিচালনা সমিতি এটা আমি বনাইছিলোঁ, যদিও মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ সদস্যসকল আছিল, আমাৰ বহুখিনি মানুহ আমাৰ লগত জড়িত থকা ব্যক্তিসকল আছিল, আটাইলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে পুনৰবাৰ আমি আগন্তুক দিনতো যাতে এনেধৰণৰ খেল আমি মাল্টিমিডিয়া প্ৰেছ ক্লাবে আয়োজন কৰিব পাৰোঁ, তাৰ কাৰণে পুনৰবাৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। মহম্মদ আমানুৰ ইছলাম আৰু মোৰ লগৰ এজনৰ নাম হ'ল আখতাৰ হুছেইন। সিহঁতৰ ঘৰ ফুলৰ মাতা বুলি কয়, মানে চিৰাপথাৰ অলপ সেইফালে। কিন্তু বহুত ধন্যবাদ আমাৰ ইয়াৰ মাল্টি ক্লাব প্ৰেছ ক্লাবৰ যি খেলখন পাতিছে, ইয়াত বহুত ধন্যবাদ। ইমান পৰিস্থিতি ভাল পৰিৱেশন যে খেলখন অলপ বঢ়িয়া ধুনীয়া হৈছে, ইয়াত ক'বলগীয়া একো নাই, বহুত ভাল হৈছে খেলখন। আমি বিজয় হৈ বহুত ভাল লাগিছে আৰু ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ। হয়, এনেখন যাতে আমি আশা কৰোঁ যাতে প্ৰতিখন বছৰতে ইয়াতে যাতে খেলখন উপস্থিত হয়, হয়তো পৰিৱেশন হয়, তাতো ভাল লাগিব আমাৰ মাজত, যিহেতু আমাৰ ঘৰৰ ওচৰতে খেলখন হয়। গতিকে পৰিৱেশটো বহুত ভাল লাগিছে, বহুত ভাল পাইছোঁ, বহুত ভাল পাইছোঁ। নমস্কাৰ, আসসালামু আলাইকুম। মই মাল্টি প্ৰেছ ক্লাবৰ খেল এখন অনুষ্ঠানত মই ছেকেণ্ড প্ৰাইজ গ্ৰহণ কৰিছোঁ আৰু মই বহুত আশাবাদী এইকাৰণে যে আমাৰ ইয়াত যিজন ছাৰে খেলখন পাতিছে তেওঁ ড্ৰাগছৰ বিৰুদ্ধে খেলখন পাতিছে। আমি বৰ আশাবাদী যে আমাৰ চাপৰৰ ৰাইজখিনি পূৰা ড্ৰাগছৰ
বিপক্ষে কামখিনি কৰক আৰু আমিও সহযোগিতা কৰিম আৰু এইখন খেল আমাৰ চাপৰ যিখন পাতিছে বছৰে বছৰে যাতে পাতে এইখন আমি আশা কৰোঁ আজি যিটি আমি ছেকেণ্ড প্ৰাইজ পাইছোঁ তথাপি আই এম ভেৰি হেপী আৰু আপোনালোকে যিমান সহায় সহযোগিতা আমালোকে কৰিছে সেইটো বহুত ভাল পাইছোঁ খেলাৰ নিয়ম নীতি বৰ ধুনীয়া হৈছে ডিচিপ্লিন বৰ ধুনীয়া হৈছে এইখিনিয়ে ইয়াৰ নাম হ'ল আজিজুল হক আমি দুজন মিলি খেলাইছোঁ ব্যুৰ ৰিপৰ্ট অসম দৈনিক